ইতিমধ্যে ইলেকশ্যনৰ আগত সবে প্ৰপত্ৰ পূৰণ কৰিছিলে আৰু ইয়াৰ এতিয়া অনুসন্ধান চলি আছে আৰু মই যিমান দূৰ জানো প্ৰায় ৩৫ লাখ মহিলাই ১০,০০০কৈ টকা পাব, তাৰমানে ৩,৫০০ কোটি টকা। আৰু এই ১০,০০০ টকা ঘূৰাই দিব নালাগে। এতিয়া নেটফিয়ে যদি ইয়াৰ ভিতৰত যিসকল বিচাৰে তেওঁলোকক যদি ১৫,০০০ টকা এটা লোন দিব পাৰে, তেতিয়াহ'লে মহিলাসকলে ২৫,০০০ লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰিব। বা এই বছৰ যদিও নিদিয়ে, আমি অহা ১০,০০০ টকা যিসকলে ভাল কাম কৰিব তেওঁলোকক আমি পিছত আৰু ১৫,০০০ দিম। তেতিয়া যদি নেটফিয়ে লগত ১০,০০০ টকা এটা লোন দিব পাৰে, তেতিয়া মহিলাখিনি উপকৃত হ'ব। কিন্তু নেটফি ইমান ডাঙৰ অনুষ্ঠানো নহয় যে সকলোকে দিব পাৰিব। গতিকে আমি গোটেইকেইটা নেটফি আৰু বেলেগ বেংকসমূহৰ লগতো কথা পাতি আছোঁ যে চৰকাৰৰ টকাখিনিতো সুদো দিব নালাগে, ঘূৰাই দিব নালাগে, অনুদান হ'ব। কিন্তু তাৰ লগত আপোনালোকেও যদি লোন এটা দিব পাৰে, তেতিয়াহ'লে মহিলাখিনিয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিব। এইটো এটা আমাৰ ডাঙৰ প্ৰগ্ৰেম এটা আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈ আছোঁ। প্ৰথমতে মোক ১০,০০০ টকাটো দি ল'ব দিয়ক, তাৰ পিছত আমি বাকীখিনি পৰ্যায়ত আমি। আপোনালোকে নিশ্চয় শুনিলে মুখ্যমন্ত্ৰী মহোদয়ে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ১০,০০০কৈ টকা দিয়াৰ কথা। কেতিয়া দিব, কেনেকৈ প্ৰচেছ আৰু আগবাঢ়ি যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।